আহাৰ মাহত কান্দিছিল গাঁওবাসীয়ে। প্ৰবল বৃষ্টিপাতে বানপানীৰ সৃষ্টি কৰাত যথেষ্ট কষ্ট ভোগ কৰিছিল গাঁওবাসীয়ে। গাঁওখনৰ শিল্পীসকলৰ হাতৰ চাতুৱে আজি সমগ্ৰ বিশ্বতে গাঁওখনৰ নাম উজ্বলাই তুলিছে। আহক গাঁওখনৰ শিল্পীসকলৰ হাতৰ যাদু চাবলৈ সোমাই যাওঁ গাঁওখনৰ ভিতৰলৈ। প্ৰায় ১৫০টা পৰিয়াল বসবাস কৰা এই বিশেষ গাঁওখন আছে নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰত। এই ১৫০টা পৰিয়ালত আছে ৫০০তকৈও অধিক সদস্য আৰু প্ৰতিগৰাকী সদস্যৰ হাতত আছে যাদু। এই গাঁওখনৰ পুৰুষ মহিলা শিশু সকলোৰে হাতৰ স্পৰ্শত জীৱিত হৈ উঠে প্ৰাণহীন মাটি। আহাৰিকান্দি গাঁওখন মৃৎশিল্পীৰ বাবে সমগ্ৰ বিশ্বতেই পৰিচিত। গাঁওখনলৈ গ'লে আপুনি প্ৰতিঘৰ লোকক দেখিব এইদৰে মাটি সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত হৈ থকা। পুৰুষ মহিলা শিশু বৃদ্ধ সকলোৰে হাতত আছে যাদু। তথাপিও এটা সময়ত এই গাঁওখনৰ লোকসকলে আহাৰ মাহত কান্দিছিল বাবে এই গাঁওখনক আহাৰিকান্দি নামেৰে নামাকৰণ কৰা হ'ল। কিন্তু আহাৰ মাহত কিয় কান্দিছিল গাঁওখনৰ বাসিন্দা, জানো আহক গাঁওখনৰ যুৱক দেৱ দাস পালৰ পৰা। আমাৰ গাঁওখনত আহাৰ মাহত বেছিকেলি এই ছিজনত অসমীয়া আহাৰ মাহত আমাৰ ইয়াতে খুব বানপানী হয়, পানী পৰি থাকে। এটা সময়ত মানে আমাৰ চলিব পৰা অৱস্থা নাছিল। আমাৰ এই গাঁওখনত সদায় বুৰ যায় পানীৰ তলত, কাৰণ এই গাঁওখন আমি যিখিনি অঞ্চলত বাস কৰোঁ এইটো হৈছে কি একেবাৰে ললেন অফ আছামৰ গোটেইখিনি ঠাইৰ এইটো ললেন। ইয়াৰ পৰা আপোনাৰ ব্ৰহ্মপুত্ৰৰ পানী গৈ একেবাৰে সমুদ্ৰত গৈ যায় আৰু ওপৰৰ আপাৰৰ পানীবিলাক আহি, সেইকাৰণে আমি ললেণ্ডত বাস কৰোঁ। আমাৰ ইয়াতে খেতিৰ কাম এটা ছিজনত হয় আৰু শুকান ছিজনত খেতি হয় আৰু আমাৰ মাটিৰ কাম হয়। আমাৰ পোটাৰী মেনবিলাকে মাটিৰ কাম হয়। কালক্ৰমত আজি আমাৰ ইয়াতে এতিয়া টেৰাকোটা বিভিন্ন কাৰুকাৰ্যৰ শিল্পকৰ্ম কৰা হয়। আমাৰ এই গাঁওখনত যিহেতু পানী পৰি আছিল আৰু তেতিয়া মানুহবিলাক এই কৰ্মৰ লগত মানে টেৰাকোটা পটাৰী কামবিলাক কৰিছিল আৰু বানপানী হোৱাৰ কাৰণে ইয়াতে কৰ্মৰ এনেকুৱা সুবিধা নাছিল, যাৰ বাবে ইকনমিকেলি বেকগ্ৰাউণ্ডটো একেবাৰে খুব বেয়া আছিল। সেই সময়ত নেকি আমি শুনা পাইছিলোঁ আহাৰ মাহত কান্দিছিল বুলি আমাৰ গাঁওখনৰ নাম আচাৰী কান্দি বুলি এখন জনাজাত হৈছে। আপুনি এইটো গুগল চাৰ্চ কৰিলেও আপলোড কৰিছে, এইটো পাই যাব। এই আমাৰ সৰু সুৰা অলপমান ইতিবৃত্তি আছে। আৰ্থিকভাৱে দুৰ্বল এই গাঁওখনৰ শিল্পীসকলৰ হাতৰ যাদুক বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিয়াত বিশেষ অৰিহণা আছিল গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ। বিশ্ব দৰবাৰত আহাৰিকান্দিৰ মৃৎশিল্পীসকলৰ সমাদৰ লাভ কৰাত পিছৰে পৰা এই শিল্পীসকলৰ আৰ্থিক অৱস্থা কিছু উন্নত হয়। বিভিন্ন ধৰণৰ মাটিৰ পাত্ৰৰ লগতে আহাৰিকান্দিৰ মৃৎশিল্পীসকলে নিৰ্মাণ কৰা বিভিন্ন ধৰণৰ মাটিৰ পুতলাই দেশ বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমালোকে আমি এই সৰুৰে পৰা জড়িত। আমাৰ দেউতাকে কৰিছে, মায়েকে কৰিছে, আমিও সেইটো কাম শিকিছোঁ। আমাৰ এই টেৰাকোটাৰ কামৰ ওপৰত আমাৰ নিৰ্ভৰ, আৰু আমাৰ একো কাম নাই। আমাৰ ঘৰৰ পৰিয়ালৰ মানুহ আমরা 6 জনে। 6 জনে সেই মাটিৰ আপোনাৰ টেৰাকোটাৰ কাম কৰি আছোঁ। মাটিৰ যিটো ভাণ্ডু বনায় সেইবিলাকে বনাই আছোঁ। আমাৰ ঘৰৰ ফুলৰ টাবটো বেছি হয়, আৰু আকৌ এই নিচিনা আমাৰ গাঁৱৰ মানুহবিলাকে খোলা চোলা হাবি জাবি আৰু কলাহ কিবা শাৰী চাৰি এইবিলাক বনাবৰ কাৰণে আছোঁ। আৰু আমাৰ এটা কাম আছে, সেইটো কাম হ'ল লেট্ৰিনৰ যিটো পাৰ্ট, মাটিৰ পাৰ্ট বনোৱাই আমি মানুহৰ ঘৰত খান্দিয়ে তাকে আমি লেট্ৰিন বনাই দি আহোঁ।